মেডাম মেফিৰ শুভেচ্ছা জনাইছোঁ। আজি দিনটোত আমি পুলিন পুঠাসকলক স্মৰণ কৰোঁ আৰু জাতি শক্তিশালী হওক তাৰে আমি মেডাম মেফিৰ দিনা আশা ৰাখিছোঁ। চাওলুং চুকাফাৰ আদৰ্শৰে সমগ্ৰ অসমীয়া জাতি সত্তাটো শক্তিশালী হওক তাৰ কামনা আমি কৰিছোঁ আৰু পুলিন পুঠাহঁতৰ ওচৰত আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে অনাগত দিনত দেশ জাতিৰ কাৰণে খিলঞ্জীয়া মানুহখিনিৰ কাৰণে সংগ্ৰামখন তীব্ৰ কৰিব পাৰোঁ। নহয় চাওক, অসমীয়া সমাজত অসমৰ সমাজ ব্যৱস্থাত এনেকুৱা ধৰণৰ উলংগ বাবাৰ কোনো ধৰণৰ প্ৰথা নাই। যদি কোনোবা সম্প্ৰদায় মানে তেওঁলোকে নিজৰ ৰাজ্যত মানক, ৰাজস্থানত মানক, আমাৰ তাত ক'বলগীয়া একো নাই। কিন্তু আমাৰ ইয়াত বাই ভনী আছে, আমাৰ মাহঁত আছে। আমাৰ ইয়াত যদি থকা মানুহখিনিৰ, আমাৰ মহিলাখিনিৰ আগেদি এজন উলংগ মানুহ খোজকাঢ়ি ঘূৰি ফুৰে, আমাৰ সমাজ ব্যৱস্থালৈ কি বাৰ্তা যাব? আমাৰ সমাজ ব্যৱস্থালৈ, আমাৰ ভৱিষ্যত প্ৰজন্মলৈ কি বাৰ্তা যাব? আমাৰ 8জনকৈ ল'ৰা কালিৰ পৰা আটক কৰি থৈছে কেৱল মাত্ৰ গণতান্ত্ৰিক প্ৰতিবাদ কৰাৰ বাবে। এইটো নিন্দনীয় আৰু আমি ইয়াক ধিক্কাৰ দিছোঁ আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। কোনোবা সমাজে কোনোবা ধৰ্মগুৰুক মানে তাত আমাৰ আপত্তি নাই, কিন্তু সেই ধৰ্মগুৰুজনক নাঙঠ কৰি অসমৰ ৰাজপথত আমাৰ বাই ভনীৰ মুখৰ আগেদি খোজকাঢ়ি ঘূৰাই ফুৰাব, তাত আমাৰ আপত্তি আছে। কিবা কৰিব আছে যাওক, ৰাজস্থানত কৰক, আমাৰ কি আপত্তি আছে? কিন্তু ইয়াত এইবিলাক কাম কৰিলে আপত্তি থাকিব অসমৰ খিলঞ্জীয়া মানুহৰ, আৰু খিলঞ্জীয়া মানুহে এইবোৰ সহ্য নকৰে। কাৰণ আমি মাৰ্জিত ৰূপত থকা এখন সমাজ। আমাৰ সমাজত আমাৰ নাৰীয়ে মেখেলা চাদৰ পিন্ধে আৰু এই সমাজ ব্যৱস্থাটোৰ লগত আমি সৰুৰ পৰা জড়িত। কিন্তু এতিয়া যদি কোনোবাই আহি পেলাই নাঙঠ মানুহ এজনক ৰাস্তাত পুলিচৰ চিকিউৰিটি দি যদি ঘূৰাই ফুৰায়, সি কি মানে সূচাইছে? আজি কোনোবা মানুহ ছবি আঁকিলে এৰেষ্ট হয়, কোনোবা মানুহে গান লিখিলে এৰেষ্ট হয়, আৰু এজন মানুহ নাঙঠ হৈ ঘূৰি ফুৰিব পাৰে, তেওঁক গ্ৰেপ্তাৰ কৰা নাই। অদ্ভুত কথা। আপোনালোকৰ সৈনিকক ধৰি থৈছে, কি 8জন সৈনিকক ধৰি থৈছে। সৈনিকক ধৰি থৈছে, জেল আমাৰ অলংকাৰ, জেললৈ পঠিয়ালে আপত্তি নাই। কিন্তু কথাটো এই যে ধৰিব লাগিছিলে, কাক ধৰিছে? কাক ধৰিব লাগিছিলে? নাঙঠ বাবাজনক। এতিয়া অৰ্ধ উলংগ প্ৰতিবাদ কৰিলে ল'ৰা ধৰে, এতিয়া এজন মানুহ নাঙঠ হৈ ঘূৰি ফুৰিছে, তেওঁক ধৰিব পৰা নাই। আমাৰ ল'ৰাকেইটাই আকৌ কাপোৰ পিন্ধি আছে, কাপোৰ পিন্ধি থকা ল'ৰাকেইটাক ধৰিছে, আৰু কাপোৰ নিপিন্ধাজনক পুলিচৰ চিকিউৰিটি দিছে। কেনেকুৱা কথা? কেনেকুৱা কথা মানে গণতন্ত্ৰত এইবোৰ কেনেকুৱা কথা? ধৰিব লাগিছিলে লেংদা মানুহটোক, ধৰিছে কাপোৰ পিন্ধি থকা মানুহকেইটাক। আজি মেডাম মেফিৰ দিনা এইটো খুব অশুভ বাৰ্তা গৈছে অসমবাসী, খিলঞ্জীয়া মানুহৰ, বিশেষকৈ উজনি অসমৰ মানুহ খুব খঙত আছে এই বিষয়ক লৈ, আৰু এই বিষয়ক চৰকাৰক অতি শীঘ্ৰে এইবিলাক বন্ধ কৰিবলৈ আমি দাবী জনাইছোঁ।